আছেহি আৰু তেওঁ মুখেৰে মাতিব নোৱাৰে আৰু ঘৰ ক'ত কি কথা একো ক'ব নোৱাৰে। আমাক দাদা এজনে আনটা গেঞ্জিও আছে আনটা আনটা আজি ৰখা আৰু এই দাদাহঁতৰ ঘৰতে এডাল সাপ ওলালে আৰু দাদাই ফোন কৰিলে। দাদা সাপটো কেতিয়া দেখিছিল? মই ৰাতিপুৱা শুই উঠি গজাল বিচাৰি ফুৰিছিলোঁ, মিস্ত্ৰী কাম কৰি আছে, তেতিয়া মই দেখিলোঁ এইটো ইয়াতে আছে। হয়, আৰু ঘৰৰ ভিতৰতে এনেদৰে সোমাই আছে আৰু এডাল হ'ল বাকৰাজ সাপ আৰু আমাৰ লগত আহিছে এইটো কুলদীপ আৰু এইফালে কৃষ্ণমণি আৰু সাপটো ইয়াতে সোমাই আছে। এইটো যিহেতু বাকৰাজ সাপ, এইটো অবিষাক্ত সাপ সম্পূৰ্ণৰূপে, কপাৰ হেডেড টিংকেট কয় আৰু ইহঁত দুটাই ভয় কৰে, সেইকাৰণে সিহঁতে ধৰিব নোৱাৰে। ভয় নকৰা ন? আজি কুলদীপে ধৰিব। এডাল হ'ল বাকৰাজ কপাৰ হেডেড টিংকেট। এইটো অবিষাক্ত। এইটো একো নহয়, এইটো থাকিলে এইটো থাকিলে একো নহয়। কি কৰোঁ, ইয়াত নালাগে বেগত ভৰাই দিয়া। সাপটো অবিষাক্ত, আমি ইয়াতে এৰি দিম বুলি কৈছিলোঁ, কিন্তু তেওঁলোকে দিব দিয়া নাই, সেইবাবে আমি ধৰি নি পেলাই বেলেগত এৰি দিমগৈ। আমি আহি পেলাই ঘৰ পালোহি আৰু এফালে আহি পালেহি জিন্তু দা, তাৰপিছত এফালে ফুলমণি, আমাৰ কৃষ্ণটো আছে আগতে, আৰু এফালে কুলদীপ। আৰু সাপটো আমি যিহেতু অবিষাক্ত সাপ, সেইবাবে আমাৰ ঘৰতে এৰি দিম। তো আমাৰ পদূলিতে এৰি দিম। এইবিলাক সাপবিলাক আমি কৈ থাকোঁ নহয়, ঘৰৰ ওচৰে পাজৰে থকা ভাল। এইটো চাওক, কপাৰ হেডেড টিংকেট। সেইটো চাওক, আমাৰ ঘৰৰ ওচৰে পাজৰে থাকিব এতিয়া। আমি আজি আহিছিলোঁ মৰিগাঁও 7 গাঁও আৰু আমি আহি থাকোঁতে এটা দুৰ্ঘটনা হ'ল। দুজন বাইক আৰোহীৰ। আচলতে আপোনালোকেও বাইক চলোৱা সময়ত অলপ সাৱধানে চলাব, যিহেতু তেওঁলোকে অলপ উৎপাত কৰি পেলাই চলাইছিল আৰু আমাৰ জিন্তু দাহঁতে তেওঁলোকক ধুনীয়াকৈ গাড়ীত উঠাই গৈ হস্পিটেল পঠাই দিছে। আপোনালোকে সদায় বাইক চলোৱা সময়ত অলপ চেষ্টা কৰিব লাহে লাহে চলাবলৈ, কাৰণ আপোনালোকৰ বাবেও ঘৰত কোনোবা হয়তো ৰখি থাকে, হয় নহয় জিন্তু? আজি জিন্তু দাহঁতে বহুত ভাল কাম কৰিছে। হাতটো আচলতে তেওঁৰ 3টা টুকুৰা হৈ গৈছে বুলি কৈছে। তেওঁ যদি আজি বাইকখন ভালকৈ লাহে লাহে চলালে হয়, তেওঁ এনে অৱস্থা নহ'ল হয়। আপোনালোকে যিমান পাৰে এনেকুৱা ঘটনাবিলাকত আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক। জিন্তু দাহঁতে অলপো পলম নকৰাকৈ তেওঁলোকে সহায় কৰিলে আৰু লগালগ হস্পিটেল পঠাই দিছে। অশেষ ধন্যবাদ তেওঁলোকলৈ। আৰু এজন ব্যক্তি, আমাৰ আজি আহিছিলোঁ মৰিগাঁও 7 গাঁও, আৰু ব্যক্তিজন হৈছে এইজনে। তেওঁ প্ৰায়, দাদা অলপ আহিবচোন, তেওঁ প্ৰায় 3-4 দিনৰ পৰা ইয়াত এনেদৰে আছেহি আৰু তেওঁ মুখেৰে মাতিব নোৱাৰে আৰু ঘৰ ক'ত কি কথা একো ক'ব নোৱাৰে। আমাক দাদা এজনে যোগাযোগ কৰি আছিল তেওঁক অলপ নতুন ৰূপ দিবলৈ। দাদা, কিমান দিনৰ পৰা আছে এই ব্যক্তিজন? আজি 3 দিনমান হ'ল। 3-4 দিন। ক'ৰ হয় আপোনালোকে নাজানো নহয়, ক'বই, কথা ক'ব নোৱাৰো। আৰু তেওঁলোকেও এই 3-4 দিনত ব্যক্তিজনক বিভিন্ন ধৰণে খাদ্যৰ যোগান ধৰি আহিছে। তেওঁলোকলৈও অশেষ ধন্যবাদ। আমি চেষ্টা কৰোঁ আজি কিমান পাৰোঁ এক নতুন ৰূপ দিবলৈ, আৰু যিহেতু ঠাণ্ডা দিন আহিছে সেইবাবে আমি ভাবিছোঁ আজি চুলিখিনি কাটি নিদিওঁ। জিন্তু দাই বোলে তেওঁক আজি ধুনীয়াকৈ কাটি দিব। চাওঁ কিমান দূৰ সফল হয়। দাদা উঠকচোন, বহি লওক, উঠকচোন, উঠি দিয়ক, উঠক, বহি লওক। ক'ত ঘৰ ক'ত আপোনাৰ? ঘৰ ক'ত নাজানে? নাম কি আপোনাৰ? ইয়াত নালাগে, বাহিৰলৈ যাম আকৌ। নাম কি আপোনাৰ? নামটো কি নাজানে? নামো নাজানে? ক'ৰ পৰা আহিছে? অসমীয়া বুজি পায় নে নাই? আপুনি অসমীয়া বুজি পায় নে নাই? পায়। তেওঁ হয়তো যিহেতু অসমীয়া বুজি পায়, তেওঁ অসমৰে ব্যক্তি হ'ব। কোনোবাই যদি চিনি পাইছে এই দাদাজনৰ লগত যোগাযোগ কৰিব, আমি দাদাজনৰ নম্বৰ দি থৈ যাম। ক'ত লোৱা? এইখিনি লওক, আমি এইখিনিতে লৈ লওঁ, চাফা কৰি দিম ধুনীয়াকৈ।
আৰু আজি আমি কোনেও তেওঁ চুলি কাটিবলৈ চেষ্টা নকৰোঁ, কাৰণ এই অকণি হৈছে চোৱা, এই দেখিছা এই অকণি হৈ গৈছে, হয় ন অকণি ভালকৈ আৰু তেওঁ যিহেতু বহুত দিনৰ পৰা গা ধোৱা নাই বা চুলিসমূহ লৰা নাই, কাটা নাই, সেইবাবে তেওঁৰ গাত মেচিন আছে কিন্তু মেচিন নবহে, কাম নিদিয়ে। চোৱা জিন্তুটা চোৱাচোন মেচিন দি, চেষ্টা কৰিম তেওঁক আজি এক নতুন ৰূপ দিবলৈ। হা মেচিনে কাম নহ'ব, চোৱা তথাপি চোৱা দাড়িখিনিকে ধুনীয়াকৈ মাৰি দিয়ে। আজি জিন্তুদাই বোলে ধুনীয়াকৈ তেওঁ চুলিখিনি কাটি দিব। আমি জিন্তুদা নাপিত বুলি আজি প্ৰথমবাৰ গম পাইছোঁ। প্ৰফেচৰ বিশ্বাস কৰিছা সঞ্জন? বিশ্বাস কৰা নাই। ইয়াৰ পিছত আজি সঞ্জনৰ আমি চুলি দাড়ি কাটিম। একো নহয় ধৰাচোন, ধৰা এই সঞ্জন ধৰা না, একো নহয় দাদা, আপোনাৰ দাড়িখিনি ধুনীয়াকৈ কাটি দিম। একো নহয় মানে বহি থাকক, ৰখি থাকক। আপুনি এনেকৈ থাকিলে এইবিলাক যেন লেতেৰা হ'ব, আপোনাৰ বেমাৰ হ'ব। আপুনি ৰখি থাকক, একো নহয়, ধুনীয়াকৈ কাটি দিওঁ। আপুনি ৰখি থাকক। শুনক হয়, আপোনাৰ নামটো কি নাজানে আপুনি? সঁচাই জানে? ঘৰ ক'ত আপোনাৰ? ঘৰ ক'ত নাজানে? দিয়ক চুলি দাড়িখিনি কাটি দিওঁ দিয়ক ধুনীয়াকৈ। একো নহয়, আপুনি কথা ক'বও জানে ধুনীয়াকৈ। হা আপুনি কথা একো কৈছে, ৰখক। আচলতে বিভিন্ন কাৰণত এই লোকসকল পৰিয়াল বা সমাজৰ পৰা অৱহেলিত হোৱাৰ পিছত তেওঁলোক মানসিকভাৱে ভাগি পৰে, আৰু মানসিকভাৱে ভাগি পৰাৰ লগে লগে তেওঁলোক অসুস্থ হৈ গৈ থাকে। সেইবাবে আমি চেষ্টা কৰোঁ এই লেখীয়া ব্যক্তিসকলক যিমান পাৰোঁ চাফ চিকুণ কৰিবলৈ, আমাৰ সাধ্য অনুযায়ী তেওঁলোকক সহায় কৰিবলৈ। আপোনালোকো ওলাই আহক, এই লেখীয়া ব্যক্তিসকলক যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰক। একো নহয়, আপোনাৰ একো নহয়, ধুনীয়াকৈ দিয়ক। চুলিখিনি কাটি দিওঁ, মেচিন দি কেঁচি দি কাটি দিওঁ। মেচিনটো চাই পেলাই ভয় খাইছে, হয় তেওঁ আচলতে মেচিনটো দেখি পেলাই ভয় খাইছে, কি বস্তু হয়তো ধৰিব পৰা নাই, সেইবাবে মেচিন ব্যৱহাৰ কৰিব দিয়া নাই। কিন্তু চুলি কেঁচি দি কাটি থাকোঁতে তেওঁ একো অসুবিধা কৰা নাই। চাওঁ সেইখন কেঁচি দিয়াচোন, চাওঁ এইখিনি কাটি। হয় চোৱা, এতিয়া কেঁচি দি কাটোতে একো কৰা নাই, দেখিছা? মেচিনটোৰ কাৰণে ভয় খাইছে। আৰু যিহেতু আজি মানুহজন বহুতো নম্ৰভদ্ৰ, আৰু তেওঁৰ যদি আমি পকেটে চকেটে তেওঁ কিবা নথি পত্ৰ পাওঁ, তেনেহ'লে আমি তেওঁক ঘৰত আজি থৈ আহিবলৈ চেষ্টা কৰিম। আৰু যদি নাপাওঁ, তেনেহ'লে এই ব্যক্তিজনক যদি আমাৰ ভিডিঅ' চোৱা কোনো ব্যক্তিয়ে চিনি পায়, তেনেহ'লে তেওঁক ঘৰত লৈ যাবলৈ চেষ্টা কৰিব আপোনালোকে। পানী এনেকৈ নহয়, খালি একো নহয়। আমি কৰো একেলগে যাত্ৰা, a new journey which never ends, a new sunrise of new revolution. নতুন যাত্রা আমার এই ক্ষুদ্র প্রচেষ্টা, আমি করু একেলগে যাত্রা, a new journey which never ends, a new sunrise of new revolution. এক নতুন যাত্রা আমার এই ক্ষুদ্র প্রচেষ্টা, আমি করু একেলগে যাত্রা, a new journey which never ends, a new sunrise of new revolution. এয়া খোলক, কাপোৰ খোলকচোন আপুনি, কাপোৰ খোলক, হাত ডাঙক, এফালে খোলক।
কাটিব লাগিব নাই নালাগে কাটিব নালাগে স্পৰ্টিং ভাল লাগে বা বহুত কাপোৰ পিন্ধি আছে আৰু দুটা চাওঁ চাওঁ এফালে আহক আমি কাপোৰ আনিছো নতুন কাপোৰ আনিছো কাপোৰ আছে আপোনাৰ নতুন কাপোৰ আছে তিনিটা সেইকাৰণে তিনিটা খোলক কাপোৰে ভৰ্তি নাই নাই কাটিম চব কাটিম চাৰিটা গম নাপাওঁ এতিয়া কৰ হয় তেওঁ একো ক'বও পৰা নাই পাঁচটা পেণ্টটো বান্ধি লওক ভালকে বান্ধি লওক এইটো বান্ধক দিয়ক কেইটা হ'ল পাঁচটা কটা সাতটা আঠটা গেঞ্জিও আছে আঠটা এইটো খোলক এইটো খোলক নটা কেনেকুৱা গা গোন্ধাইছে তুমি এবাৰ ভাবিছোৱা না ঠাণ্ডাইও লাজ পাই যাব 10টা অঞ্জন এফালে এইটো খুলি দিয়ক 11টা পকেটত কি লৈ আহিছে একো নাই পকেটত আধাৰ কাৰ্ডখনো লৈ আহিব নোৱাৰিলে আহোঁতে ঘৰৰ পৰা নাই পেঞ্চন একো নাই তই বাইদেউ খুলি পেলাই টাইটকৈ মাৰি দিম তেওঁ আচলতে 11-12টাকৈ চোলা পিন্ধি আহিছে এসোপা দেখাই দিয়া আৰু সঞ্জনলৈ এইটো চোলা আমি উপহাৰ হিচাপে আগবঢ়াম সঞ্জন কেনেকুৱা লাগিব এবাৰ পিন্ধিছো আহি না আৰু কৃষ্ণ তোমালে ইয়াতে ধুনীয়া চোলা হৈ আছে আৰু অংকুৰ মেখেলা তোমাক যদি এনেকুৱা চোলা লাগে আমাক কৈ দিবা তুমি যিহেতু বৰ্তমান দবকাত আছা আমি দবকালৈ আমি পাৰ্চেল কৰি দি পঠাম আৰু তোমালে এইটো চাৰ্ট তোমালে ধুনীয়া হ'ব এইটো নাই এইটো সঞ্জনৰ তাৰপিছত এইটো আমাৰ দেহা দা যিহেতু সি মানুহটো অলপ বগা চোলা তাক ভাল লাগিব আৰু এইটো মেচিন দি চুলি যাইকিনে দেখাই দিওঁ আপোনাক এইটো তেওঁ আচলতে মেচিন দি চুলি কটাৰ কাৰণে ভয় খাইছে হাত ধৰিব পৰা নাই কিনো কৰি আছে বেঙা বেঙি তেওঁ আচলতে কিবা ক'বলৈ বিচাৰিছে কিন্তু তেওঁ ক'বলৈ পৰা নাই যিহেতু তেওঁ কথা ক'বলৈ নাজানে আৰু মানসিকভাৱে অসুস্থ তেওঁ আমি যিমান পাৰোঁ চেষ্টা কৰোঁ তেওঁক এক নতুন ৰূপ দিবলৈ ক'ৰ মানুহ গম পাই নেকি নাপায় ন ইয়াতে বহক এইফালে আহক ধুনীয়াকে বহি দিয়ক আৰামত বহি দিয়ক আপুনি আৰামত বহি দিয়ক কেনেকুৱা লাগিছে ঠাণ্ডা লাগিছে হা পানীখিনি লগাওঁতে কি হৈ গৈছে চাই একো নহয় আপোনাৰ একো নহয় ৰ'ব গাটো ধুই দিলে ভালহে পাব আজি ঠাণ্ডা লাগিছে উঠক থিয় হৈ থাকক তেনেহ'লে এই চকু ধৰিছে দেখা চকু দি পানী অলপ আনিলো
আপুনি বহি দিয়ক বহি দিয়ক বহি থাকক বহি থাকক। পানী এইসোপা চব ভিজিলে এই নাই কিবা এটা ভৰাই দি থৈ গ'লে আকৌ পিন্ধিব পাৰিব পিছত ঠাণ্ডাত কেতিয়াও নহয়। আৰু আমালৈ এই গেঞ্জিটো আগবঢ়াইছে আজি আমাৰ কীৰ্তি কমল নাথে সুন্দাই। আৰু এই স্পৰ্টিংটো আগবঢ়াইছে লখিমপুৰৰ উত্তৰ লখিমপুৰৰ সত্যব্ৰত শইকীয়া নামৰ এজন ব্যক্তিয়ে। তেওঁলৈও অশেষ ধন্যবাদ। আৰু আমাৰ জৰিয়তে ইমান দূৰৰ পৰা তেওঁ এই লেখীয়া ব্যক্তিসকলক সহায় কৰাৰ বাবে। ঠাণ্ডা দিন আহি আছে সেইবাবে আমালৈ এযোৰ ট্ৰেকচুট আগবঢ়াইছে। চাওঁ এযোৰ আগবঢ়াইছে আমাৰ ফুলগুৰিৰ এজন উদীয়মান ব্যৱসায়ী মহাবীৰ ভাণ্ডাৰৰ স্বত্বাধিকাৰী মুন্না দা। তেওঁলৈ অশেষ ধন্যবাদ। আৰু সকলোৱে আশীৰ্বাদ কৰিব এই লেখীয়া ব্যক্তিসকলক সহায় কৰিবলৈ ওলাই অহাৰ বাবে তেওঁলোকলৈ আমাৰ ফালৰ পৰাও অশেষ ধন্যবাদ। খুব সুন্দৰভাৱে এযোৰ ট্ৰেকচুট আগবঢ়াইছে মুন্না দাই। আৰু লখিমপুৰৰ পৰা আগবঢ়াইছে টি চাৰ্টটো আৰু ইফালে আমাৰ সুন্দাই আগবঢ়াইছে গেঞ্জিটো। এনেদৰে সকলোৱে আমিও যিমান পাৰিছোঁ আমাৰ সাধ্য অনুযায়ী কিবা এটা নহয় কিবা এটা লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি যিসাঁজ ভাত দিব আৰু এজন ওচৰৰ ব্যৱসায়ীয়ে আগবঢ়াব ভাত সাজ। তেওঁলোকেও সহায় কৰি আছে এই ব্যক্তিজনক প্ৰায় 3 দিন ধৰি। ভাল লাগিছে এতিয়া কেনেকুৱা লাগিছে? আৰু আমি এই সাতগাঁৱৰ এই ব্যক্তিজনক আচলতে ব্যক্তিজন সাতগাঁৱৰ নহয়, তেওঁ ক'ৰ পৰা আহিছে কোনেও নাজানে আৰু তেওঁ মুখেদি মাত দিব নোৱাৰে। সেইবাবে আমি এই ব্যক্তিজনক আমাৰ সাধ্য অনুযায়ী সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু আমাক এই ব্যক্তিজনক এক নতুন ৰূপ দিয়াত সম্পূৰ্ণৰূপে সহায় কৰিলে এই দাদাজনে। আৰু এই দাদাজনক আপোনালোকে যদি সেই ব্যক্তিজনক কোনোবাই চিনি পায় তেনেহ'লে এই দাদাজনৰ লগত যোগাযোগ কৰিব। দাদা আপোনাৰ নম্বৰটো কৈ দিব। 7399300167। হয়, আপোনালোকে এই নম্বৰটোত দাদাজনৰ লগত যোগাযোগ কৰিব। এই ব্যক্তিজনক যদি কোনোবাই চিনি পায় তেনেহ'লে আপোনালোকে তেওঁক লৈ যাব পাৰিব ঘৰলৈ। আমি আমাৰ খাদ্য অনুযায়ী যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ। আৰু ওচৰৰে ব্যৱসায় এগৰাকী আছে, তেওঁক ভাতৰ ব্যৱস্থা কৰি দিব। আৰু আমাৰ লগত আজি আহিছিল জিন্তুদাই আজি ধুনীয়াকৈ চুলিখিনি কাটি দিলে, মানে চুলিখিনি খুৰাই দিয়া নাই। কেনেকুৱা লাগিল জিন্তুদা? ভাল লাগিছে, গোন্ধ বহুত ন? আৰু জিন্তুদা আমাৰ প্ৰতিটো কামতে জিন্তুদা গৈ আছে। জিন্তুদালৈও অশেষ ধন্যবাদ। আপোনালোকে আশীৰ্বাদ কৰিব জিন্তুদাক সদায় যাতে এনেকুৱা কামবিলাকত আগুৱাই যাব পাৰে। আৰু আজি ব্যক্তিজন এজন আৰু ওচৰৰ সকলো ব্যক্তি আমাক সহায় কৰিবলৈ ওলাই আহিছিল। এই সকলো ব্যক্তিসকল তেওঁলোকলৈ অশেষ ধন্যবাদ। আজি সেই ব্যক্তিজনক এসাঁজ আহাৰৰ যোগান ধৰি দিব। আৰু আজি বুলিয়ে নহয়, এতিয়া বুলিয়ে নহয়, তেওঁলোকে ৰাতিপুৱাৰ পৰা বা 3 দিন আছে সেই ব্যক্তিজন, তেওঁলোকে এনেদৰে আহাৰৰ যোগান ধৰি আহিছে। তেওঁলৈ অশেষ ধন্যবাদ। দাদা কেনেকুৱা লাগিছে? ভাল লাগিছে। হয়, ব্যক্তিজনক আমি ইমান দূৰৰ পৰা আহি সহায় কৰিলোঁ। আৰু আপোনালোকলৈ অশেষ ধন্যবাদ। আপোনালোকে ইমানখিনি সহায় কৰি আছে ব্যক্তিজনক। আপোনালোকে আশীৰ্বাদ কৰিব তেওঁ যাতে সদায় আগুৱাই যাব পাৰে আৰু এই লেখীয়া ব্যক্তিসকলক সহায় কৰিব পাৰে। অশেষ ধন্যবাদ দাদালৈ। ব্যক্তিজনক এনেদৰে মাংস ভাত যোগান ধৰি দিলে সেই দাদাজনে। আৰু ব্যক্তিজনে আচলতে তেওঁ মুখেৰে মাত দিব নোৱাৰে আৰু ঘৰ ক'ত নাজানে, তেওঁৰ নাম কি নাজানে। কোনো যদি ব্যক্তিয়ে গম পায় এই ব্যক্তিজন ক'ৰ হয় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক, নহ'লে দাদাজনৰ নম্বৰ দিয়া হৈছিল সেই নম্বৰটোত যোগাযোগ কৰক। আপোনালোকে তেওঁক লৈ যাবলৈ চেষ্টা কৰক। আমি আমাৰ সাধ্য অনুযায়ী যিমানখিনি পাৰিলোঁ কৰিলোঁ, বা পিছত আমি খবৰ ল'বলৈ আহিব পাৰিম। তো আপোনালোকেও চেষ্টা কৰক এই লেখীয়া ব্যক্তিসকলক অলপ সহায় কৰিবলৈ। ওলাই আহক, আপোনালোক আগবাঢ়ি আহক। আজিলৈ ভিডিঅ'টো ইমানেই। আৰু ইহঁতো কাম চাম কৰি এনেদৰে ৰখি আছে। আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব। আৰু যদি ভিডিঅ'টো ভাল নাপায় তেনেহ'লে উপায় নাই।